অহা যোৱা পাৰাপাৰ মানে খৰালি মাহত ধৰক অলপ ভালেই হয়, বাঁহৰ সাঁকো দি দিয়ে, বাইক চাইক চলাব অলপ সুবিধা হয়। কিন্তু যেতিয়াই বাৰিষাৰ বতৰ আহি যায়, মানে যেতিয়া নদীত পানী বাঢ়ি যায়, এই বাঁহৰ সাঁকোবিলাক উটি গৈছে, ইতিমধ্যে আপোনালোকে দেখাব পাৰে উটি গৈছে। তো এইটো সময়ত একচুৱেলি আমি চলাচল কৰাত খুবেই অসুবিধা। আৰু বিশেষকৈ যদি কিবা বেমাৰ আজাৰ হয়, কিবা ডাঙৰ হঠাৎকৈ কিবা এটা অকস্মাত ধৰক হাৰ্ট এটাক বা এনেকুৱা কিবা এটা যদি বেমাৰ আজাৰ হৈ যায়, তেতিয়াহ'লেতো মৰণ নোহোৱাকৈ আৰু বেলেগ উপায় নাই। তাৰমানে মানে সোনকালে যে হস্পিটেলত লৈ যাব সেইটো মানে ব্যৱস্থা নহয়। তাৰমানে নাৱেদি পাৰ হওঁতে কেতিয়াবা আমি 1 ঘণ্টাৰ পৰা 2 ঘণ্টাও বহি থাকিবলগীয়া হয় নাৱৰ কাৰণে। তো আমি চৰৰ মানুহে বিশেষকৈ খুবেই মানে জমৰ যাতনা ভুগি আছোঁ। চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি এইটোৱে অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ এইখিনি বিশেষকৈ আলুপট্টি মাজৰ চৰটো নগৰপাৰা এটা RCC ব্ৰিজৰ খুবেই প্ৰয়োজন। কাৰণ আমাৰ চৰত চাওক বহুত ল'ৰা ছোৱালী আছে, দিনক দিন আপোনাৰ কি দৈনন্দিন পাৰ হ'বলগীয়া হয়। আৰু কেতিয়াবা এনেকুৱাও হৈছে যে ল'ৰা ছোৱালীক এই নাৱেদি পাৰ হওঁতে পৰি মৃত্যুও বৰণ কৰিছে। গতিকে চৰকাৰে যদি আমাৰ পৰা সাহায্য ল'ব পাৰে, আমাকো কিবা এটা সুবিধা দিব লাগে। গতিকে আপোনালোকৰ চেনেলটো এইটোৱে মই অনুৰোধ যে অতি সোনকালে এটা ব্ৰিজৰ প্ৰয়োজন আৰু কি। এইটো একচুৱেলি মোৰ ধৰক আজি প্ৰায় 34 ইয়াৰ্ছ চলি আছে। তো ইলেকশ্যন আহিলে আমি যাকেই জনপ্ৰতিনিধি বনাওঁ, যাকে MLA হিচাপে আমি ইয়াৰ পৰা বনাই দিওঁ, চবৰ ওচৰতে চবকে ইলেকশ্যন অহাৰ আগে আগে আমি কওঁ, মানে চবকে কওঁ যে আমাক একো দিব নালাগে, জাষ্ট এখন ব্ৰিজৰ প্ৰয়োজন, দলং লাগে। তেওঁলোকে সেই মানে শ্ৰুতলোভী হিচাপে আমাকো তেনেকুৱা কৈ থৈ যায় যে মোক এইবাৰ জিকাই দিয়ক, মই কেনেবাকৈ হওক দলং এখন আনি দিম। কিন্তু দেখা যায় বাস্তৱত কি হয়, জিতাৰ পিছত আৰু সেইবিলাক জনপ্ৰতিনিধিৰ আমাৰ গাঁৱত আৰু দেখা নাপাওঁ। আৰু দলং সম্পৰ্কে এটা কথাও আমি শুনিবলৈ নাপাওঁ। এইটো আমাৰ দুৰ্ভাগ্য। মানে একদম ডাইৰেক্ট ভোট লোৱাৰ কাইদা। ভোট কেনেকৈ ল'ব পাৰে, মানে ইলেকশ্যন অহাৰ আগত চবে কৈ দিয়ে যে দলং বনাই দিম, চবে কয়, কিন্তু ইলেকশ্যনত জিতাৰ পিছত আৰু কোনো এই দলং সম্পৰ্কে এটা কথাও নকয়।